শিক্ষা সম্পৰ্কীয় এক অতি গুৰুত্বপূৰ্ণ খবৰ দেশৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বোৰ্ডৰ পৰীক্ষাসমূহ অৰ্থাৎ CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষা অনুষ্ঠিত নহয়। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ নিশাংক পোখৰিয়াল তেওঁ ঘোষণা কৰিছে যে অহা জানুৱাৰী মাহত আৰু ফেব্ৰুৱাৰী মাহত বোৰ্ডৰ পৰীক্ষাসমূহ কেন্দ্ৰীয় বোৰ্ডৰ পৰীক্ষাসমূহ অনুষ্ঠিত নহয়, পৰীক্ষা পিছুৱাব এই কথা তেওঁ ঘোষণা কৰিছে। আৰু তেওঁ লগতে এই কথা স্পষ্টভাৱে কৈছে যে জানুৱাৰী মাহৰ 1 পৰা 15 তাৰিখৰ ভিতৰত প্ৰেক্টিকেলৰ কাম পৰীক্ষাসমূহ আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা চূড়ান্ত পৰীক্ষাসমূহ আৰম্ভ হয়। কিন্তু শেহতীয়াকৈ কোভিডৰ যি পৰিস্থিতি তাৰ পাছতে আজি তেওঁ এখন বৈঠকত অংশ লৈছিল, ৱেবিনাৰ তেওঁ এখন ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন লোকৰ সৈতে আলোচনা কৰিছিল, শিক্ষা জগতৰ সৈতে জড়িত লোকসকলৰ সৈতে শিক্ষকসকলৰ লগত বাৰ্তালাপ কৰিছিল, ছাত্ৰ শিক্ষক অভিভাৱকৰ তেওঁ বিভিন্ন পৰামৰ্শ লৈছিল আৰু পৰামৰ্শ লোৱাৰ পাছত এই পৰামৰ্শ আহিছিল যে এই পৰীক্ষা পিছুৱাই দিব পৰা যায় নেকি। আজি শিক্ষামন্ত্ৰীক কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীক আজি এই যি প্ৰস্তাৱ দিছিল যে পিছুৱাই দিব পৰা যাব নেকি, মন্ত্ৰীয়ে ক'লে যে পিছুৱাই দিব পৰা নাযাব, কিয়নো তেওঁলোকক যদি এবাৰ পিছুৱাই দিব পৰা যাব কিন্তু পৰীক্ষা বাতিল কৰিব পৰা নাযাব, তেওঁলোকক পিছুৱাই হ'লেও পৰীক্ষা পাতিব লাগিব, কিয়নো পৰীক্ষা যদি বাতিল কৰে আৰু পৰীক্ষা নপতাকৈ যদি তেওঁলোকক পাছ কৰাই দিয়া হয় ভৱিষ্যতে জীৱনলৈ বিভিন্ন সম্ভ্ৰান্ত শিক্ষানুষ্ঠানত নামভৰ্তি আৰু ভৱিষ্যতে চাকৰি ইত্যাদি ক্ষেত্ৰত তেওঁলোকৰ গাত এটা চেকা লাগি যাব। বিনা পৰীক্ষাই উত্তীৰ্ণ হোৱা কোভিড বেটছ বুলি এটা তেওঁলোকৰ চেকা থাকিব পাৰে, সেইটো হ'লে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত তেওঁলোকৰ জটিল হ'ব। ৰমেশ পোখৰিয়াল নিশাংক তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ CBSE বোৰ্ড পৰীক্ষা দশম আৰু দ্বাদশ শ্ৰেণীৰ জানুৱাৰী ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় আৰু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, জানুৱাৰী ফেব্ৰুৱাৰীত নহয় কিন্তু অনুষ্ঠিত কেতিয়া হ'ব স্পষ্টভাৱে লিখিছে, পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰীত হ'ব। ফেব্ৰুৱাৰীত যদি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সিদ্ধান্তটো লয় তেনেহ'লে এই পৰীক্ষা আৰু 2 মাহ পিছত অৰ্থাৎ কমপক্ষে ফেব্ৰুৱাৰীত সিদ্ধান্ত ল'লে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ 2 মাহ সময় লাগিব। গতিকে পৰীক্ষা মাৰ্চৰ শেষৰ ফালৰ পৰা বা মাৰ্চৰ মাজভাগৰ পৰা প্ৰেক্টিকেল পৰীক্ষা মাৰ্চৰ পৰা আৰু এপ্ৰিলতহে বোৰ্ড পৰীক্ষা হ'ব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয় উঠিব। এই সমগ্ৰ বিষয়টো তেতিয়ালৈকে স্পষ্ট কৰিছে আৰু তেওঁ এই কথাটো লিখিছে যে অভিভাৱক শিক্ষকৰ পৰা বহু অভিযোগ আহিছে, বহু পৰামৰ্শ আহিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ পিছুৱাই দিব লাগে কোভিড পেণ্ডেমিক্সৰ কাৰণে। আৰু এই বিষয়টোক লৈ তেওঁ এতিয়া কৈছে যে CBSE এক্সামছ উইল নট বি হেল্ড ইন ফেব্ৰুৱাৰী, স্পষ্টভাৱে তেওঁ এই কথাটো ঘোষণা কৰিছে CBSE পৰীক্ষা নহয় আৰু এই পৰীক্ষা কেতিয়া হ'ব তাৰ ঘোষণা কৰা হ'ব। তলৰ টুইটত তেওঁ এই কথাটো লিখিছে যে কেতিয়া পৰীক্ষা হ'ব তাৰ ঘোষণা কৰা হ'ব কেতিয়া, অহা ফেব্ৰুৱাৰী মাহত ইয়াৰ পৰীক্ষা ঘোষণা কৰা হ'ব। গতিকে যেতিয়া তেওঁ পৰীক্ষা ঘোষণাৰ তাৰিখটোও কৈছে সেই ঘোষণাৰ তাৰিখটো কিছু পলমকৈ ঘোষণা কৰা হ'ব এই কথাটো তেওঁ প্ৰকাশ কৰিছে। আৰু মন্ত্ৰীগৰাকীয়ে কি কি বক্তব্য কৈছিলে মই সেয়া শুনাম। এতিয়া এটা ডাঙৰ প্ৰশ্ন হ'ব যে CBSE পৰীক্ষা পিছুৱাই দিয়াৰ পাছত ষ্টেট বোৰ্ডসমূহ যেনেকৈ অসমত আছে মেট্ৰিকৰ পৰীক্ষা দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে সেবা ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ড অফ আছাম আৰু হাই ছেকেণ্ডেৰীৰ কাৰণে দ্বাদশ শ্ৰেণীৰ বাবে আছে ASSEC আৰু অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। আৰু এই কাউন্সিলসমূহ বিভিন্ন ৰাজ্যত তেওঁলোকৰ প্ৰত্যেকখন ৰাজ্যতে নিজা কাউন্সিল আছে, তেওঁলোকে ৰাজ্যিক বোৰ্ডৰ পৰীক্ষাসমূহ পাতে। তেওঁলোকৰ সিদ্ধান্ত কি হ'ব, তেওঁলোকৰ পৰীক্ষা অসমত প্ৰথমতে পৰীক্ষা এমাহ পিছুৱাৰ কথা কৈছিল কিন্তু শেহতীয়াকৈ ফেব্ৰুৱাৰীতে পৰীক্ষা পাতিব বুলি কৈছে। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লোৱাৰ পাছত অসমৰ বোৰ্ডে কি সিদ্ধান্ত ল'ব, অসমৰ বোৰ্ডৰ পৰীক্ষাসমূহ কেতিয়া হ'ব এইটো গুৰুত্বপূৰ্ণ কথা। মই কেইবাটা অংশ আছে, মই প্ৰথমতে আপোনালোকক কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক তেওঁৰ যি আজি এই বক্তব্য এটা অংশ শুনাইছোঁ য'ত তেওঁ স্পষ্টভাৱে কৈছে যে জানুৱাৰী ফেব্ৰুৱাৰীত পৰীক্ষা অনুষ্ঠিত নহয়। तो मैं ये समझता हूँ कि ये जरूर था कि हमने उस समय पीछे किए और परिस्थितिवश किए, और अभी भी जो बोर्ड की जो परीक्षाएं हैं वो बोर्ड की परीक्षाएं आपको 1 जनवरी से 15 जनवरी तक इसकी आप प्रैक्टिकल इत्यादि होते हैं और संभवतः 15 फरवरी से और मार्च मध्य तक आपकी परीक्षाएं होती थी। तो जो बोर्ड की परीक्षा है मुझे लगता है कि जो परिस्थितियां वर्तमान में चल रही हैं तो जनवरी फरवरी में तो अभी हम जो सोच रहे हैं जनवरी फरवरी में तो ये परीक्षा अभी संभव नहीं हो पाएगी, ये तो हम लोगों ने अभी निर्णय लिया है। लेकिन फरवरी के बाद कब हम परीक्षाओं को कराएंगे इस पर थोड़ा सा और विचार विमर्श करने की हमको जरूरत पड़ेगी। और फिर हम यदि आपका कोई किरण हो आपका और अन्य अध्यापकगण का यदि कोई विशेष सुझाव हो विचार हो तो जरूर करें, लेकिन
प्रारंभिक दृष्टि जो जनवरी में परीक्षाएं होती थी, जनवरी फरवरी तक फिलहाल ये विचार किया है कि इसको हम लोग अभी स्थगित रखें और आगे कब हम करेंगे इस पर एक बार फिर विचार करके आपको हम अवगत कराएंगे। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল সেয়া ৰমেশ পোখৰিয়াল নিশাংক আৰু তেওঁ এইটো কথা স্পষ্টভাৱে ক'লে ফেব্ৰুৱাৰীলৈকে পৰীক্ষা স্থগিত হৈ থাকিব। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা সাধাৰণতে CBSE প্ৰেক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। প্ৰেক্টিকেল পৰীক্ষাসমূহ এতিয়া অনুষ্ঠিত নহয় আৰু তাৰ পাছত ফেব্ৰুৱাৰী মাহতে তেওঁলোকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। লিখিত পৰীক্ষাসমূহ সেইসমূহ অনুষ্ঠিত নহয় আৰু কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব, পৰীক্ষা কেতিয়া হ'ব সেই সিদ্ধান্তটো ফেব্ৰুৱাৰী মাহত লোৱা হ'ব এই কথা স্পষ্টভাৱে কৈছে আৰু পৰৱৰ্তী পৰ্যায়ত সঠিক তাৰিখ ঘোষণা কৰা হ'ব এই কথাটো তেওঁ জানিবলৈ দিছে। আৰু যি শিক্ষকসকলৰ বিশেষকৈ অধ্যাপক অধ্যাপিকাসকল শিক্ষাবিদসকলৰ পৰামৰ্শ লৈছিল ৰমেশ পোখৰিয়াল নিশাংকে আৰু তাত তেওঁ স্পষ্টভাৱে এই কথাটো কৈছে যে CBSEৰ পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে। জানুৱাৰী ফেব্ৰুৱাৰী মাহত CBSEৰ পৰীক্ষা নহয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ আৰু কেতিয়া পৰীক্ষা হ'ব সেয়া পিছত সিদ্ধান্ত লোৱা হ'ব। পিছত দিহা পৰামৰ্শ ল'ব, উপদেশ ইত্যাদি ল'ব আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব। তেওঁ স্পষ্টভাৱে কৈছে যে ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষা বিভাগ আছে, কেন্দ্ৰীয় চৰকাৰ আছে, নৰেন্দ্ৰ মোদী চৰকাৰ আছে। তেওঁ স্পষ্টভাৱে আৰু এটা কথা কৈছে যে এই বেটছটো তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে এনে এটা বেটছ এটা পৰীক্ষা পাছ কৰে পঠাব, পৰীক্ষা নিদিয়াকৈ পঠাব বিচৰা নাই, যাতে ভৱিষ্যতে তেওঁলোকৰ কোভিড বেটছ বুলি তেওঁলোকৰ এটা চেকা থাকি যায় আৰু তেওঁলোকে বিনা পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি তেওঁলোকৰ এটা পৰিস্থিতি থাকি যায়। তেওঁলোকক কোনোবাই যদি ভৱিষ্যতে সাক্ষাৎকাৰলৈ নেমাতে, চাকৰি নিদিয়ে বা ক'ৰবাত নামভৰ্তি সুযোগ নিদিয়ে পৰীক্ষা নোহোৱাকৈ পাছ কৰা বেটছৰ বুলি, গতিকে সেইটো হ'বলৈ বিচৰা নাই বুলি ক'লে। তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে এই যি পৰীক্ষা আছে এই পৰীক্ষা এটা গুৰুত্বপূৰ্ণ কথা হ'ব যে যিহেতু কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগে নীটকে ধৰি প্ৰতিযোগিতামূলক পৰীক্ষা যি আছিল, নীটকে ধৰি যি নামভৰ্তিৰ কাৰণে যি পৰীক্ষা আছিল এই পৰীক্ষা অনুষ্ঠিত কৰিছে, সফলতাৰে অনুষ্ঠিত কৰিছে। গতিকে পলমকৈ হ'লেও ব্যৱস্থাসমূহ কৰিব লাগিব আৰু কৰিব পৰা যাব বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু তেওঁ আজি স্পষ্টভাৱে কৈছে যে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া পৰৱৰ্তী পৰ্যায়ত জনোৱা হ'ব। কিন্তু এই মুহূৰ্তত এইটো এটা ডাঙৰ খবৰ, ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বৰ ডাঙৰ খবৰ। CBSEৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দশম আৰু দ্বাদশ এই দুইটা শ্ৰেণীৰ পৰীক্ষাসমূহ প্ৰেক্টিকেল পৰীক্ষা আৰু লিখিত পৰীক্ষা দুইটা পৰীক্ষা পিছুৱাই দিয়া হৈছে। ফেব্ৰুৱাৰী পৰ্যন্ত পৰীক্ষা নহয়, ফেব্ৰুৱাৰীৰ পিছত কেতিয়া পৰীক্ষা হ'ব সেয়া পিছত সিদ্ধান্ত ল'ব, পিছত জনাব কেন্দ্ৰীয় চৰকাৰে। কোভিড ভাইৰাছৰ মহামাৰীৰ ৰূপৰ পিছত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া লক্ষণীয় হ'ব বিভিন্ন ৰাজ্য চৰকাৰৰ বোৰ্ড, যেনেকৈ অসমত মাধ্যমিক শিক্ষা সংসদ অসম, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম, এনেদৰে সেৱা AHSEC তেওঁলোকৰ দৰে প্ৰতিষ্ঠানসমূহে কি কৰিব, পৰীক্ষা পিছুৱাই দিবনে, কি সিদ্ধান্ত ল'ব সেইটো এতিয়া এই মুহূৰ্তত লক্ষণীয় হ'ব। মই পুনৰ এবাৰ শুনাইছোঁ ৰমেশ পোখৰিয়াল নিশাংক কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, তেওঁৰ সেই বক্তব্য। समझता हूं कि ये जरूर था कि हमने उस समय पीछे किए और परिस्थितिवश किए और अभी भी जो बोर्ड की जो परीक्षाएं हैं वो बोर्ड की परीक्षाएं आपको 1 जनवरी से 15 जनवरी तक इसकी आप प्रैक्टिकल इत्यादि होते हैं और संभवतः 15 फरवरी से और मार्च मध्य तक आपकी परीक्षाएं होती थी। तो जो बोर्ड की परीक्षा है, मुझे लगता है कि जो परिस्थितियां वर्तमान में चल रही हैं तो जनवरी फरवरी में तो अभी हम जो सोच रहे हैं जनवरी फरवरी में तो ये परीक्षा अभी संभव नहीं हो पाएगी। ये तो हम लोगों ने अभी निर्णय लिया है, लेकिन फरवरी के बाद कब हम परीक्षाओं को कराएंगे इस पर थोड़ा सा और विचार विमर्श करने की हमको जरूरत पड़ेगी। और फिर हम यदि आपका कोई किरण हो आपका और अन्य अध्यापकगण का यदि कोई विशेष सुझाव हो, विचार हो तो जरूर करें। लेकिन प्रारंभिक दृष्टि जो जनवरी में परीक्षाएं होती थी, जनवरी फरवरी तक फिलहाल ये विचार किया है कि इसको हम लोग अभी स्थगित रखें और आगे कब हम करेंगे इस पर एक बार फिर विचार करके आपको हम अवगत कराएंगे।